নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ সমগ্ৰ অসমৰ লগতে মধ্য যোৰহাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত চেনিজান বাগানৰ ক্লাব ঘৰত ৰাইজৰ সজাগতা কৰাৰ উদ্দেশ্যে এখনি পোষণ মেলাৰ আয়োজন কৰা হয় নিউজৰ ৰিপৰ্ট সমগ্ৰ অসমৰ লগতে মধ্য যোৰহাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত চেনিজান বাগানৰ ক্লাব ঘৰত ৰাইজক সজাগ কৰিবৰ উদ্দেশ্যে এখনি সপ্তম বাৰ্ষিক পোষণ মেলাৰ আয়োজন কৰা হয় সপ্তম পোষণ মেলা সমগ্ৰ ভাৰতবৰ্ষতে চলি আছে এই পোষণ মাহৰ লগত সংগতি ৰাখি আমাৰ কেন্দ্ৰীয় যোৰহাট সংহত শিশু উন্নয়ন প্ৰকল্পতেও আজি 3খন ৰথ আহি প্ৰচাৰ অভিযান চলাই সমাজৰ পৰা নাৰীৰ যি ৰক্তহীনতা দূৰীকৰণ আৰু কিশোৰী সবলীকৰণৰ ক্ষেত্ৰত সমাজ কল্যাণ বিভাগে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে আমি এগৰাকী সমাজ কল্যাণ বিভাগৰ কৰ্মী হিচাপে এই ক্ষেত্ৰতে এই সুযোগতে চৰকাৰলৈ আৰু সমাজ কল্যাণ বিভাগলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে মধ্য যোৰহাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ সমূহ মুখ্য সেৱিকাকে মুখ্য কৰি অংগনবাদী কৰ্মী সহায়িকা আৰু কৰ্মচাৰীৰ উপস্থিতিত সমগ্ৰ চেনিজান চাহ বাগিচাৰ ৰাইজ উপস্থিত থাকে সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত পোষণ ৰথৰ যোগেদি ৰাইজক এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় উক্ত মেলাৰ জৰিয়তে স্থানীয় ৰাইজ যথেষ্ট উপকৃত হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।